অৱশ্যে এইটো ইয়াত লাগিব এতিয়াহে সি মানে লৰিব কিন্তু সি এতিয়া ফিক্স হৈ আছে নমস্কাৰ গুড মৰ্নিং গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰিছো মোৰ নিচিনাকৈ আপোনালোক সকলো ভালে কুশলে আছে আপোনালোক সকলোকে পাপৰি বৰা মনিবো ফেচবুক পেজ আৰু ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি ভিডিঅ'টো হৈছে আমাৰ মাজুলী ভ্ৰমণৰ দ্বিতীয়টো দিন আৰু এই দ্বিতীয়টো দিনত আমি কলৈ আহিছো জানেনে নদী দ্বীপ মাজুলী আৰু তাৰে সামগ্ৰী সত্ৰলৈ আহি আছো আৰু সামগ্ৰী সত্ৰৰ বিষয়ে বহলাই ক'ব নালাগে যেটো সকলোৱে জানে পৃথিৱী বিখ্যাত সামগ্ৰী সত্ৰ মুখা শিল্প আৰু এই মুখা শিল্প কোড আছে কেনেকৈ বনায় ইয়াৰ লগত কোন কোন জড়িত আছে আমি সকলোখিনি জানিবৰ বাবে আহি উপস্থিত হৈছোহি সামগ্ৰী সত্ৰ আৰু এইয়া সামগ্ৰী সত্ৰত সোমাই পেলাই এতিয়া আমি সত্ৰাধিকাৰী ঘৰত সোমাম আৰু তেওঁলোকৰ পদুলি এয়া তাৰ পৰা সোমাই আহিলো ও মাই গড চাওকচোন চাৰিওফালে মুখা ডাঙৰ মুখা সৰু মুখা মুঠতে মুখাই মুখা ও বাবুল ও মনিবো চাহি আহিব আপোনালোকক খাবলৈ আকৌ ক'ৰ পৰা আহিবা এতিয়া লখিমপুৰৰ পৰা আহি আছো বাৰু আৰু এখেত হৈছে ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়া দেৱ এখেতৰ বিষয়ে যিমানেই কওঁ সিমানেই কম হ'ব মানে কৈ থাকিলে উৰকেই নপৰে তেওঁৰ গোটেই ৰুমটোত আপুনি পুৰস্কাৰেই চাবনে ট্ৰফিয়ে চাবনে জাপিয়ে চাবনে শৰায়ে চাবনে নে মুখাই চাব মুঠতে সকলো ফালৰ পৰা পাৰ্গত এজন ব্যক্তি আৰু এনেকুৱা ব্যক্তিৰ সান্নিধ্য পালে সঁচাকৈ জীৱনটো ধন্য হৈ যায় আৰু ইমান ভাল লাগিল তেওঁৰ মুখৰে আপোনালোক সকলোৱে শুনকচোন মুখাৰ বিষয়ে তেওঁ ইমান ধুনীয়াকৈ বুজাই গৈছে আমাক মানে গোটেই দিনটো যদি তেওঁৰ ওচৰত থাকো আমনি নালাগে অৱশ্যে আমাৰ সময় কম সেইকাৰণে আমি সোনকালে গুচি আহিবলগীয়া হ'ল তথাপিও আমি যিমানখিনি সময় থাকিলো শুনিলো আপোনালোকেও শুনকচোন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সেয়া আজিৰ পৰা 500 বছৰ আগৰ কথা তো প্ৰথম গুৰুজনাই নাটক সৃষ্টি কৰিলে যি নাটক আজি চলি আছে অসমত সেই নাটকখনে হ'ল চিহ্ন যাত্ৰা আৰম্ভণি চিহ্ন যাত্ৰা নাটকেই আমাৰ প্ৰথম অসমত আৰু সেই নাটকতে গুৰুজনাই ছবি আঁকি দেখুৱালে কৃষ্ণ আৰু যাত্ৰা আৰম্ভ কৰিলে তাতেই গীত নৃত্য বাদ্য অভিনয় সকলো তাতেই গুৰুজনাই মুখা বনালে দুটা চৰিত্ৰ মুখা বনাই দুজনক পিন্ধালে নিজৰ মুখে সম্ভৱ নোহোৱা দুটা চৰিত্ৰ সেই নাটকখনত আছে আৰু ব্ৰহ্মা চৰিত্ৰ চাৰিখন মুখত গৰুড চৰিত্ৰ পিন্ধালে সেইটোৱে হ'ল আমাৰ আদি মুখাৰ ইতিহাস আদি কথা তাৰপিছত সত্ৰসমূহ সৃষ্টি হ'ল সত্ৰসমূহে গোটেই সংস্কৃতিক ধৰি ৰাখিলে এই সত্ৰখন 1663 প্ৰতিষ্ঠা আৰু প্ৰতিষ্ঠাকাৰৰ পৰা আৰম্ভ কৰিলে তাৰে এটা সংস্কৃতি মুখা সংস্কৃতি যিহেতু আকৌ বিদ্যাপীঠকক শিকালে পিতেকক এটা পৰম্পৰা আৰু সেই পৰম্পৰাৰ মাজত আজি মুখা শিল্পই সকলোকে এটা অসমৰ সংস্কৃতি হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে গতিকে সেই মুখাই মই বনোৱা নিয়মটো পটকৈ দেখুৱাইছোঁ পিছত মুখা আজি আমাৰ গৃহত মানে আমাৰ সকলো অসমবাসীক আনন্দ দিব পৰা অভিনেত্ৰী অৰ্থাৎ মনে বুলি ক'লে সকলোৱে চিনি পায় আৰু পোচাকী নাম পাপৰি আচ্ছা মনে ঠিকে আছে এতিয়া কথা হ'ল পাপৰি আমাৰ ঘৰত উপস্থিত হ'ল পিতৃ মাতৃ সমন্বিত গতিকে আমি এই জগতখনত এটা বস্তু আছে সেইটো হ'ল যে গুৰুত্ব অভিনয় কাৰোবাৰ অভিনয় এটা ভাৱ এটা প্ৰকাশ কৰিব সেইটো এটা শিল্প সাধনা শিউ আৰ্ট গতিকে তেনেকুৱাকৈ আমাৰ অসমবাসীক আনন্দ দিয়া আমাৰ ঘৰত উপস্থিত মই মৰম যাচিছোঁ
আমি আশীৰ্বাদ কৰিছোঁ বেহাৰবাৰী ধাৰাবাহিক চেনেলে বহুতখিনি মানুহক এটা ভাৱ দিছে, সমাজখনলৈ বাৰ্তা দিছে, হাস্যৰ ৰূপ দিছে। নৱৰসৰ ভিতৰত অন্যতম হাস্যৰস সেই মানে বেহাৰবাৰী আউটপোষ্ট। তাৰ মাজতে কণ কণ মইনাহঁতে মণিবৌক চাবলৈ আহিছে। বাঁহৰ সজা এটা ফ্ৰেম লাগিব, এইটো আমি মুখত পিন্ধিব পৰা জোখৰ। তাৰ ওপৰত কটন কাপোৰ কুমাৰ মাটি দি ঢাকি দিয়া হ'ল। আমাৰ প্ৰাকৃতিক সম্পদ ৰাজি ইয়াত কোনো প্লাষ্টিক বা কেমিকেল নাই। তাৰ ওপৰত আহিল আমাৰ ৰূপ বা চেহেৰা। সেই ৰূপ চেহেৰা দিয়া হয় আমাৰ গৰু গোবৰ, লগত আছে কম পৰিমাণৰ কুমাৰ মাটি অকণমান মিহলাই তাৰ ওপৰত চেহেৰা দিয়া হ'ল। চেহেৰা হ'ল আৰু হোৱাৰ পাছতে মিহি কৰি চিজ পেপাৰে আকৌ কটন কাপোৰ কুমাৰ মাটি দি ঢাকি সমলঞ্চে মিহি কৰি দিয়া হ'ল চতুৰ্থ পৰ্যায়। ইয়াৰ ওপৰত এটা বগা চক মাটি সানি পিছৰ পৰ্যায়টো অৰ্থাৎ ৰং বগা হ'ল মুখা। আৰু তাৰপিছতে আহিল আমাৰ মুখাৰ ৰঙৰ নান্দনিক। এই ৰঙেৰে কাম শেষ হয়। তো আমাৰ এক মুখাৰ বৈশিষ্ট্য অসমৰ মুখাৱতী ৰাজ্যত আছে যে আমাৰ থলুৱা উপাদান, আমাৰ প্ৰাকৃতিক সংযোগেৰে মুখাত ৰঙো প্ৰাকৃতিক, মাটিৰ তলৰ এবিধ ৰং যাৰ নাম অসমত 3টা পৰম্পৰা ৰঙৰ নাম আছে: হেঙুল, হাইতাল আৰু নীল। হেঙুল ৰঙা, হাইতাল হালধীয়া, নীল নীলা। হেঙুল হাইতাল মাটিৰ তলৰ খনিজ পদাৰ্থ আৰু নীল গছৰ পৰা ওলায়। গতিকে 3বিধ ৰং পানীৰ লগত সুন্দৰকৈ মিহলাই পতা গুটি এটাক ৰংটো মিহলাই মাৰি তাৰ লগত বেল গছৰ বা গম গছৰ আঠা প্ৰয়োগ কৰি মুখত মুখা ৰং সনা হ'ল। এই হ'ল ৰঙৰ কামেৰে শেষ। পঞ্চম পৰ্যায়ত এটা মুখাৰ কাম শেষ। আৰু ইয়াৰ পাছত মুখাই প্ৰাণ পাব। আৰু প্ৰাণ পোৱা জেগা আমাক এখন আধ্যাত্মিকভাৱে দি থৈ গ'ল নামঘৰৰ ভিতৰৰ ভাওনা কৃষ্ণ। আৰু সেই ভাওনাতেই মুখাই প্ৰাণ পালে। আৰু সেই প্ৰাণ পোৱা বিষয়টোৱে হ'ল যে এই খালী জেগাকণ পূৰ কৰে আমাৰ এই মুখখন ইয়াত অৰ্থাৎ সোমাই যায়। তো এইখন মুখ নেদেখে। সেই ভাওনাথলীত 2খন মুখ, এখন বাহিৰে প্ৰকাশ, আঁৰৰখন আমাৰ খোল খালে এইখন লগ। গতিকে এই হ'ল মুখাৰ এটা ধৰ্ম যে এখন মুখক ঢাকিব পাৰে আৰু এখন মুখে বাহিৰা নান্দনিক কাহিনীৰ লগত বা নাটকৰ লগত সম্পৰ্ক কৰি তাক পৰিৱেশন কৰিব পৰাটো হ'ল মুখাৰ মূল উদ্দেশ্য। গতিকে এই চৰিত্ৰটো বেয়া মনটোৰে শিশু নিধনৰ কাৰণে ওলোৱা এই চৰিত্ৰটো। আৰু লগত কষ্টুপ মহিলা আছে আৰু আছে অলংকাৰ পিন্ধি লৈ মুখত পিন্ধাত ইয়াতে লাগি যায় আৰু পুতনাই কথা কয়। লগাব পাৰিনে? আছে, সেইটো মনত আছে নহয়, সেইটো আছেই। এতিয়া মণিক সুধিছো কোনখন মুখাই আমাৰ ৰাইজক আনন্দ দিব? মই জেগাখন হেৰি কৰি দিছো। তাৰ পাছতে মোক সেই পুতনাৰ মুখাখন পিন্ধিবলৈ দিলে। আৰু পুতনাৰ মুখাখন পিন্ধাৰ লগে লগে মোৰ যেন গাটো শিৰশিৰাই গ'ল। অলপ অলপ ভয়ো লাগিছিলে। চাওকচোন, মুখাৰ আঁৰত এখন মুখা থাকে নহয়নে বাৰু? কিন্তু সেই মুখাখন অৱশ্যে মোৰ জোখৰ নহয়, সেইকাৰণে মোৰ মুখখন তলফাল দি ওলাই আছিলে। আজিকালি প্ৰায়বোৰ ৰাস হওক, ভাওনা হওক, এই মুখাবোৰ ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ মুখা ইয়াতে আছে, পোৱা যায়। প্ৰায়খিনি মানুহে মাজুলীৰ পৰা এনেকৈ মুখা লৈ যায় ভাওনা কৰিবলৈ। কিন্তু মুখাবোৰ দেখি সঁচাকৈ আচৰিত লাগিল। কেনেকৈ যে এখন মুখাৰ আঁৰত আন এখন মুখা থাকে আৰু সেই মুখাখন পিন্ধাই দিয়াৰ লগে লগে সেই চৰিত্ৰটো ওলাই পৰে আৰু চৰিত্ৰটো সমাজৰ আগত দাঙি ধৰা হয় ভাওৰ ৰূপত। সঁচাকৈ ইমান ধুনীয়া ধুনীয়া কথা ক'লে তেওঁ।
গোটেই যদি দিনটো ৰাতিটো শুনি থাকে তথাপিও আমনি নালাগিব আপোনালোক নিশ্চয়কৈ এবাৰ হ'লেও মাজুলী দৰ্শন কৰিবই দেই বিশেষকৈ মুখা শিল্পৰ বিষয়ে জানিবলগীয়া বহুতখিনি আছে আৰু তেওঁ জনালে তেওঁৰ ওচৰতে প্ৰায়ে ফৰেনৰ পৰা মুখাৰ বিষয়ে ষ্টাডি কৰিবলৈ বহুতখিনি ল'ৰা ছোৱালী আহে আৰু ঘণ্টা ঘণ্টা বহি তেওঁৰ ওচৰত মুখা শিল্পৰ বিষয়ে অধ্যয়ন কৰে গতিকে আমাৰ উঠি অহা প্ৰজন্ময়ো ল'ৰা ছোৱালীও এই মুখাৰ বিষয়ে জনাটো অতি দৰকাৰী পিছে ভিডিঅ'টো দীঘলীয়া হৈছে আপোনালোকে আমনি নেপাব কাৰণ এইখিনি জানিবলগীয়া কথা আৰু আপোনালোকৰ লাভ হ'ব কিছু উপকৃত হ'ব বুলিহে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ কাৰণ ৰাজ্যৰ ২৭টা টেবুলৰ পৰিৱেশন কম্পিটিশ্যন আৰু তাতে আমি অসমবাসী আপোনালোকলৈ দ্বিতীয় সঁচাকৈ দেই ইমান এজন মানে ভাল ব্যক্তিৰ আজি সান্নিধ্যত আমাৰ জীৱনটো সাৰ্থক হৈ গ'ল ইমান ভাল ভাল কথা ক'লে তেওঁ ওচৰৰ পৰা আঁতৰিবলৈ মন যোৱা নাছিলে কিন্তু সময়ো হৈ আহিছিলে সেইকাৰণে আমি তাৰ পৰা আহিবলগীয়া হ'ল যদিও এয়া মাহঁতকো ফটো একপি উঠাই দিলোঁ আৰু তেওঁৰ বাহিৰত য'ত মুখাখিনি বনোৱা হয় সেই ঘৰটোলৈও আমি গ'লোঁ আৰু খুব ডাঙৰ ডাঙৰ মুখা বনাই থোৱা আছিলে সেয়া সকলোবোৰ আমি চালোঁ ফটো মাৰিলোঁ ভিডিঅ' কৰিলোঁ মুঠতে জানিবলগীয়া বহুত কথা আছে আপোনালোকে যদি কেতিয়াবা চামগুৰি সত্ৰলৈ যায় নিশ্চয়কৈ এইবোৰ আপোনালোকে চাব আৰু বিশেষকৈ ল'ৰা ছোৱালীয়ে চোৱাটো জনাটো বেছি দৰকাৰ আমিও জীৱনত প্ৰথমবাৰ এনেকৈ গৈ এয়া চাই আহিলোঁ বাৰু যি নহওক আপোনালোকে যে আমাৰ ভিডিঅ'টো মনোযোগ দি শেষলৈকে চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ধুনীয়া ধুনীয়া মাজুলীৰ বিশেষ বিশেষ স্থানবোৰ আপোনালোকক দেখুৱাই থাকিম চাই থাকিব আমাৰ ভিডিঅ'সমূহ আজিলৈ বাই বাই